কুলাঙ্গাৰ পুত্ৰ আৰু কাঠ চিটিয়া পত্নীৰ অত্যাচাৰ ঘৰৰ পৰা উলিয়াই নিথৰুৱা কৰিলে হীৰালালক এইবাৰ পত্নী পুত্ৰৰ হাতত লাঞ্ছিত হ'ব লগা হ'ল এজন ৬০ৰ ঊৰ্ধৰ বৃদ্ধ এই ঘটনা সংঘটিত হ'ল ওদালগুৰি জিলাৰ খাংলাবাৰীত পুত্ৰ পৰিবাৰৰ পৰা বিভিন্ন অত্যাচাৰৰ বলি হৈ হীৰালাল চৌহান নামৰ লোকজন ঘৰৰ পৰা ওলাই আহিছিল কিছুদিন পূৰ্বে তাৰ পিছত ওদালগুৰি জিলাৰ মেকেঞ্জি পথৰ গেৰুৱাত যোৱা ৯ মে'ত নিশা স্থানীয় কেইজনমান যুৱকে বৃদ্ধজনক মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰে থুতুৰিত কটা আঘাতৰ চিন থকা হীৰালাল চৌহানক ততাতৈয়াকৈ স্থানীয় কলাইগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে লোকজনৰ কোনো অভিভাৱক নোলোৱাত চিকিৎসালয় কৰ্তৃপক্ষই ওদালগুৰি সংঘত শিশু উন্নয়ন প্ৰকল্প বিষয়াক অৱগত কৰে পিছত প্ৰকল্প বিষয়াগৰাকীয়ে মঙলদৈস্থিত নিৰিবিলি বৃদ্ধাশ্ৰমৰ সচিব বিনয় শৰ্মাক খবৰ দিয়ে বিনয় শৰ্মাই কলাইগাঁও আদৰ্শ চিকিৎসালয়লৈ আহি হীৰালালক বৃদ্ধাশ্ৰমখনলৈ লৈ যায় কিছুদিন মঙলদৈ অসামৰিক চিকিৎসালয়ত বৃদ্ধ হীৰালালক উন্নত চিকিৎসা কৰোৱা হ'ব বুলি সচিব বিনয় শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ইতিমধ্যে ব্যক্তিগৰাকীৰ পৰিচয় লাভ কৰাৰ পিছত খাংলাবাৰীত থকা পুত্ৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হয় যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে তাৰ বিপৰীতে পিতৃৰ পৰিচয় দিবলৈ দুই পুত্ৰই অপাৰগতাহে প্ৰকাশ কৰে জানিব পৰা মতে পৰিয়ালৰ আতিশয্যৰ বলি হৈ ঘৰৰ পৰা ওলাই অহা হীৰালাল চৌহানে ঘৰলৈ আৰু ঘূৰি নাযাওঁ চিকিৎসালয়তে বাকী থকা জীৱনটো কটাম বুলি চিকিৎসালয়ত কৰ্মৰত নাৰ্ছক অৱগত কৰে নমস্কাৰ মোৰ নাম বিনয় শৰ্মা মঙলদৈ চপাইত অৱস্থিত নিৰিবিলি বৃদ্ধাবাসৰ সচিব আমাক দুদিন আগতে আমাৰ ওদালগুৰি জিলাৰ জিলা সমাজ কল্যাণ বিষয়া মহোদয়ে আমাক অৱগত কৰিছিলে যে কলাইগাঁও মডেল হস্পিটেলত এজন বৃদ্ধ ককাক কোনোবাই থৈ দিছে আৰু তেখেত এতিয়া বৰ্তমান হস্পিটেলতে আছে যদিও বহুতখিনি কেয়াৰৰ প্ৰয়োজন তেওঁ কোৱা মতে সেইমতে আহি আজি তেখেতক আমাৰ আৱাসলৈ নিম বুলি ভাবি আহিছোঁ কিমান দিন ধৰি ইয়াতে আমি গম পোৱা মতে 4 দিন আছে কি কয় হয় 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 তেওঁৰ ঘৰ ক'ত বা কিবা তেওঁৰ ঠিকনা পাইছে নাই তেখেতৰ ওদালগুৰি জিলাৰ খাংখলাবৰী বুলি এখন গাঁৱত তেখেতৰ ঘৰ বুলি ক'লে আৰু তেওঁ কোৱা মতে তেওঁ দুজন পুত্ৰও আছে কিন্তু এইটো আমাৰ সমাজৰ কাৰণে দুৰ্ভাগ্যৰ কথা যে পুত্ৰ বা জীয়ৰী থকাৰ পিছত এনেধৰণে হস্পিটেল বা বৃদ্ধাশ্ৰমত থাকিব লগাটো বহুত ভাল কথা নহয় যা হওক আমি তেখেতক আমি আৱাসলৈ লৈ গৈ তেখেতক চিকিৎসা খোৱা লোৱা সকলোখিনি সুৰক্ষিত কৰি ব্যৱস্থাখিনি কৰি যাতে আমি পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰি তাৰে আমি নিশ্চয় চেষ্টা চলাম নাই আমি মই আহিছোঁ আহি তেওঁৰ লগত কথা জতা পাতি আৰু তেওঁক নিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থাখিনি আমি আগবাঢ়িছোঁ আগতে তেখেতক লৈ যাই কি চিকিৎসাৰ প্ৰয়োজন খোৱা লোৱা গা পা ধোৱা গোটেইখিনি কৰি লৈ এদিন দুদিনৰ পিছতে নিশ্চয় আমি তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লগত যোগাযোগ কৰিম এতিয়া দেখিবলৈ পাইছোঁ তেখেতৰ নাৰ্ভৰ প্ৰব্লেম আছে মানুহজন কঁপি থাকে আৰু বিচনাতে পেচাব কৰি দিয়া অজানিতে গতিকে তেখেতক ভাল চিকিৎসাৰ প্ৰয়োজন আৰু মই অনুৰোধ কৰিছোঁ যে ককাজনৰ চিকিৎসাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগ কৰক তেওঁ যাতে ভৱিষ্যত সুন্দৰ হয় সকলোৰে আশা কামনা কৰিছোঁ পুত্ৰকেইজনে কি কৰে তেওঁ বিশেষ খুব দুৰ্বল আচলতে দুৰ্বল কাৰণে বিশেষ কথা পাতিব পৰা নাই আমি তেখেতক আজি বিশেষ আৰু কথা নুসুধোঁ আমি লৈ গৈ তেখেতক অলপ সুস্থ কৰি তেওঁৰ ঘৰৰ পৰিয়ালৰ বিষয়ে বিতংভাৱে আমি কথা পাতিম নমস্কাৰ মই আজি আচলতে ৰাতিপুৱা অফিচলৈ আহিম বুলি এনেও ৰেডি হৈ আছিলোঁ তেতিয়াই মানে বাইদেৱে ফোন কৰিলে পাপৰি এনেকুৱা কলাইগাঁও মডেল হস্পিটেলত এনেকুৱা পেচেণ্ট এজন আছে মই যিহেতু আজি যাব নোৱাৰিম অফিচিয়েল কিবা কাম আছে বাইদেউৰ সেইকাৰণে ক'লে মানে তুমি যি পাৰা খোৱা বস্তু অলপ লৈ যাবা তাৰপিছত NGOৰ মানুহ আহিব তুমি লগত থাকিলে হ'ল বুলি কৈছে আৰু বিশেষ মই ইমান নাজানো আহিছোঁ দাদাৰ লগত আছোঁ আৰু লগত যিমান পাৰোঁ সহায় কৰিছোঁ তাৰপিছত আজিৰ সমাজৰ যিটো মানে এতিয়া বৰ্তমানৰ সঁচাকৈ দুখজনক নিজৰ ল'ৰা ছোৱালী থাকিও আজি এনেকুৱা বৃদ্ধ পিতৃ মাতৃসকলে এনেকুৱা আলাই আথানিৰ সন্মুখীন হৈছে সঁচাকৈ দুখজনক আমি যিমান পাৰোঁ নৱপ্ৰজন্মক শিকাব লাগে পিতৃ মাতৃক কেনেকৈ কৰিব সেৱা শুশ্ৰূষা কৰিব লাগে তেওঁলোকৰতো একোৱে নাই বিশেষ নিবিচাৰে তেওঁলোকে খালি আমাৰ পৰা অলপ মৰম বিচাৰে অলপ আদৰ বিচাৰে এইখিনিয়ে বিচাৰে তেওঁৰ নামটোতো তেতিয়া তেওঁলোকে ক'ব পৰা নাছিল তেওঁ আনকনচিয়াছে আছিল আৰু তেওঁৰ মুখত ইনজুৰি লৈ আহিছিল
যিকেইজন মানুহে আনিছিল তেওঁলোকে গেৰুৱা বুলি কৈছে আৰু গেৰুৱা বুলি কওঁতে আমি তেওঁক চালোঁ যে আনকনচিয়াছ উইথ ফেচ ইঞ্জুৰি তেওঁক ট্ৰিটমেণ্টত আমি লাগি আছিলোঁ লাগি থাকোঁতে তেওঁলোক হয়তো কিবা কামত গুচি গ'ল আৰু আমি তেওঁলোকক বিচাৰি নাপালোঁ পাছত তেওঁক গুচি যোৱাৰ পাছত আমি তেওঁক ট্ৰিটমেণ্ট কৰিলোঁ তেওঁ আনকনচিয়াছ থাকিলে 9 তাৰিখে 8:30 আহিছে নিশা 8:30 আহিছে তাৰ পাছত লাহে লাহে ট্ৰিটমেণ্ট পাওঁতে পাওঁতে ভাল হ'ল কিন্তু তেওঁ ক'ব নাজানিছিল তেওঁৰ নাম কি বা তেওঁৰ বয়স কিমান ক'ৰ পৰা আহিছে নাজানে যোৱাকালি তেওঁ ক'ব পৰা হৈছে যে তেওঁ ওদালগুৰিৰ পৰা আহিছে তেওঁৰ ঘৰটো ওদালগুৰিৰ কিবা খাংলা বস্তি নে কিবা বুলি কৈছে আৰু তেওঁৰ ঘৰত ল'ৰা ছোৱালী চবেই আছে কেনেকৈ আহিলে বুলি সুধোঁতে তেওঁ কৈছে কি মই ওলাই আহিলোঁ তেওঁ মানসিক বিকাৰগ্ৰস্ত নহয় কাৰণ তেওঁ ধুনীয়াকৈ কৈছে আজি নাম কৈছে হীৰালাল চৌহান মই ফুৰিব আহিছোঁ এনেকৈ বুলি কৈছে একো ক'ব নোৱাৰে তেওঁ ওলাই আহিছোঁ বুলি কৈছে কালিলৈকেতো একোৱে কোৱা নাছিল ৰাতিপুৱালৈকে ইভিনিঙত যেতিয়া অলপ খোজ কাঢ়িব পৰা হৈছে তেওঁক বাহিৰত যেতিয়া লৈ গৈছিলোঁ লৈ যাওঁতে তেওঁ যেতিয়া আমি সুধোঁতেনে ককা কওকচোন আপোনাৰ কি হৈছে ক'ত ঘৰ তেতিয়াই কৈছে ওদালগুৰিত মোৰ ঘৰ ওদালগুৰিত মই ফুৰিব আহিছোঁ তেতিয়া আমি ক'লোঁ আপুনি ঘৰত যাবনে নাযাওঁ মই ইয়াতে থাকিম মোৰ ইয়াত থাকি ভাল লাগিছে তহঁতৰ লগত থাকিম এনেকৈ বুলি কৈছে আছে বুলি কৈছে ল'ৰা হ'বও পাৰে কাৰণ নহয় তেওঁ ফেচ ইঞ্জুৰি কেনেকৈ হৈছে কাৰণ য'ত ইঞ্জুৰি হৈছে বা তেওঁ আনকনচিয়াছ কেনেকৈ হ'ল নহ'লে কিবা এক্সিডেণ্টো হ'ব পাৰে তেওঁলোকে পুত্ৰ বোৱাৰীয়ে কিবা নকৰিবও পাৰে আৰু আমি সন্দেহ কৰিছোঁ যদি একো কৰা নাই ইমান দিনে কিয় বিচৰা নাই আজিতো 13 তাৰিখ হৈ গ'ল 9 তাৰিখৰ পৰা নিশ্চয় বিচাৰিলে হয় কোনোবা যদি আছে তেওঁ যদি সঁচা কথা কৈছে যে ল'ৰা ছোৱালী আছে তেওঁলোকে বিচাৰিলে হয় কিন্তু আজিলৈকে বিচাৰি অহা নাই কি হ'ব ধৰিছে হয় মানৱীয়তা একেবাৰে নোহোৱা হৈছে তেওঁলোক আজিৰ দিনৰ ল'ৰা ছোৱালীবিলাক আজিৰ দিনৰ সুনাগৰিক হোৱা নাই হয়তো তেওঁলোকৰ সংস্কাৰত কিবা প্ৰব্লেম হৈছে হয়তো তেওঁলোকৰ কৃত্ৰিম যান্ত্ৰিক হৈ উঠিছে যেনেকৈ যন্ত্ৰ চলে তেওঁলোকে তেনেকৈ চলে অকল নিজক চিনি পায় নিজৰ সংসাৰ আৰু নিজক লৈ ব্যস্ত সেইজন মাক দেউতাকে যে তেওঁলোকক ডাঙৰ কৰিছিল তেওঁলোকক খুৱাই বোৱাই নিজেই নাখায় নিজেই নহয় ডাঙৰ কৰিছিল সেইখিনি তেওঁলোকে পাহৰি যায় হয়তো কালিলৈ মোৰো এনেকুৱা হ'ব পাৰে আমিও কি হৈছে এতিয়া শংকিত হৈ উঠিছোঁ যদি আমাৰ এনেকুৱা পৰ্যায় হয় সেইকাৰণে ভাবিছোঁ যদি তেওঁলোকক আকৌ তেওঁক ঘৰলৈ পঠাই দিয়া হয় যদি আকৌ কেতিয়াবা এনেকৈ আহে তেওঁৰ ঠাইত বেলেগো আহিব পাৰে সেইটো যাতে নকৰে আজিৰ দিনৰ মানুহ আপোনালোকে সজাগ হওক এনেকৈ কৰিব নালাগে বৃদ্ধাশ্ৰমে নিব আহিছে তেওঁলোকে আজি ভাল পাইছে নিব আহিছে তেওঁলোকক আমি হেণ্ড অভাৰ কৰিছোঁ তেওঁ নাযাওঁ বুলিয়ে কৈছিল কিন্তু এতিয়া আকৌ সুধোঁতে তেওঁ কৈছে যাম কিন্তু তেওঁ যোৱাৰ মানসিকতা তেওঁৰ নাই ঘৰলৈ নাযায় হেৰি বৃষ্টিবাৰে ৰাতি আহিছিলে কেইটা বজাত আহিছিলোঁ মই নাজানো নাইটৰ ডিউটি থাকাকেইটা জানে আমাৰতো এনেই মৰ্ণিং চিফ্ট ডিউটি তাৰপিছত আহি কিনে চালোঁ মানুহজন এনেই তাৰমানে কঁপি আছে একদম মাত চাত একো নাই ওখখিনি লৈ আছে তাৰপিছত আমি কি কৰিলোঁ বিচনাতে এনেকৈ হাতখন চটপটাই কঁপি আছে কঁপি থকা তাৰপিছত আমি কি কৰিলোঁ ছাৰে চাইছে চেলাইন তেলাইন দিছে তাৰপিছত বিজিও দিছে চাগৈ আমি সেইটো দেখা নাই তাৰপিছত তাক খাব নোৱাৰে পানী আমি ORS গলাই কিনে পানী মুখত দিছোঁ মুখখন অলপমান হেৰি কৰি কিনে সেনেকৈ খুৱাই থাকোঁ অলপমান চেঞ্চটো আহিছে তাৰ এতিয়া ধৰ ফুৰিছেও আমি আৰু যোৱাকালি ভাত আৰু মাংস এনেকৈ আনি কিনে খোৱালোঁ খোৱাৰ পিছতে অলপ উঠি কিনে এনেকৈ ঘূৰি ফুৰিছে ভিতৰতে ঘূৰি কিনে তাৰপিছত এতিয়া বহিবও পাৰে এটা কোনোবা পৰা পৰি গ'লে আমি দাঙিখিনি উঠাই বহাই থৈ দিওঁ আৰু আমি সুধিছিলোঁ তাৰপিছত ওদালগুৰিত ঘৰ আমি সুধিছিলোঁ চাচা ক'ত আপোনাৰ ঘৰ ওদালগুৰিত ঘৰ আৰু খাখলাবাৰীত ঘৰ বুলি কৈ আছে তাৰপিছত এতিয়া আৰু আজি সুধিছোঁ চাচা ঘৰত নোযোৱা নেকি নাযাওঁ এতিয়াই মোৰ ঘৰ বুলি কৈ আছে ইয়াতে থাকি ভাল পাইছে আমি তাৰমানে আৰু যোৱাকালি আমাৰ চিষ্টাৰ আৰু ৱাৰ্ড বয় এনেকৈ লগ কৰি কিনে গা ধুৱাই কাপোৰ চেঞ্জ কৰি দি দিছে আৰু হয় একদম বহুত ধন্যবাদ কৰিছোঁ তাতে লৈ গ'লে ককাজনে শান্তি পাব ভাল পাব তাৰ ল'ৰা ছোৱালী যদি খবৰ লোৱা নাই আমি আৰু কি ক'ম আৰু তেতিয়া আমাৰতো ক'ব লগা একো উপায় নাই তা আমি চিনিও নাপাওঁ ক'ৰ পৰা আহিছে কেনেকৈ পাব্লিক দিলেহে থৈ গৈছেহি সেইটো তেতিয়া আমি ক'ব লগা আমি নাজানো আৰু ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম